হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকক মেথছৰ ক্লাছ নকৰোঁ। আজি দশম শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাঠৰ মই থুলমূল এটা আভাস দিম। তোমালোকে এই ভিডিঅ'টো যদি ভালদৰে মনোযোগ দিয়া তেতিয়াহ'লে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যি প্ৰশ্নই নাহক কিয় তোমালোকে সকলো প্ৰশ্নৰে উত্তৰ কৰিব পাৰিবা। গতিকে এই পাঠটোত মই আজি যিখিনি বুজাম বা যিখিনি পইণ্ট তোমালোকক উল্লেখ কৰি দিম সেই পইণ্টখিনি তোমালোকে ভালদৰে মনোযোগ দি শুনিবা আৰু ইয়াৰ পৰা যি প্ৰশ্নই নাহক কিয় তোমালোকে সকলো প্ৰশ্নৰে উত্তৰ কৰিব পাৰিবা। প্ৰথমে তোমালোকক মই ৰাসায়নিক বিক্ৰিয়ানো কি সেই বিষয়ে ক'ম। ৰাসায়নিক বিক্ৰিয়া কাক বোলে বা ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় সেই বিষয়ে মই থুলমূল আভাস দিম। আমি দুই বা ততোধিক পদাৰ্থ যদি লগ লগাই দিলে এটা নতুন পদাৰ্থ উৎপন্ন হয়। যিটো পদাৰ্থৰ ধৰ্ম আগৰ ধৰ্মৰ লগত কি নাথাকে, মিল নাথাকে, অৰ্থাৎ সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন হয়, তাকে কি বুলি কোৱা হয়? ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়া যেতিয়া ঘটিব সেই পদাৰ্থটো পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাযায়। আমাৰ ভৌতিক বিক্ৰিয়া পাইছিলোঁ আৰু ৰাসায়নিক বিক্ৰিয়া পাইছিলোঁ। ভৌতিক বিক্ৰিয়াত সি আগৰ ধৰ্মটো অটুট থাকে, কিন্তু ৰাসায়নিক বিক্ৰিয়াত আগৰ ধৰ্ম কি নাথাকে? অটুট নাথাকে। গতিকে আমি ৰাসায়নিক বিক্ৰিয়া কাক বুলি জানিলোঁ? দুই বা ততোধিক পদাৰ্থ লগ লাগি যদি নতুন পদাৰ্থ উৎপন্ন হয়, যিটো পদাৰ্থৰ ধৰ্ম আগৰ ধৰ্মৰ লগত মিল নাথাকে, তাকেই কি বুলি কোৱা হয়? ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ সাংকেতিক প্ৰকাশকে ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক বিক্ৰিয়া যিটো সাংকেতিক প্ৰকাশ কৰিলোঁ সেইটোকে কি বুলি কোৱা হয়? ৰাসায়নিক সমীকৰণ। যেনে মেগনেছিয়ামৰ ফিটাডাল যদি আমি জ্বলাই দিলে তাত কিছু ছাই উৎপন্ন হয়। এতিয়া এই ছাইটোত যিটো ধৰ্ম থাকে সেইটো মেগনেছিয়ামৰ ধৰ্মৰ লগত কি নাথাকে? মিল নাথাকে। অৰ্থাৎ আমি কোনো এটা বস্তু জ্বলাব লাগিলে কিহৰ প্ৰয়োজন? অক্সিজেনৰ প্ৰয়োজন। যেতিয়া মেগনেছিয়ামৰ ফিটা এডাল জ্বলাম তাতে অক্সিজেনৰ লগত মেগনেছিয়ামৰ বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। গতিকে এই যে বিক্ৰিয়াটো হ'ল, এই বিক্ৰিয়াটো আমি এনেকৈও লিখিব পাৰোঁ, মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড। এই এনেকৈ লিখি দিয়াটোৱেই কি হ'ব? ৰাসায়নিক সমীকৰণ বুলি ক'ব। গতিকে আমি ৰাসায়নিক বিক্ৰিয়াৰ সাংকেতিক প্ৰকাশক কি বুলি ক'লোঁ? ৰাসায়নিক সমীকৰণ বুলি জানিব পাৰিলোঁ। এতিয়া ৰাসায়নিক সমীকৰণো কেই প্ৰকাৰৰ থাকিব পাৰে, কেনেকুৱা থাকিব পাৰে সেই বিষয়ে মই তোমালোকক অলপ ধাৰণা দিম। লগতে ৰাসায়নিক সমীকৰণ এটা যে সন্তুলন হ'ব লাগে, কিয় হ'ব লাগে বা সন্তুলন কেনেকৈ কৰিব লাগে মই সেই বিষয়ে অলপ ধাৰণা তোমালোকক দিম। কোনো এটা বস্তুত ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই তাক আমি কেনেকৈ জানিম? আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই তাক জানিবলৈ হ'লে তাত কিছুমান পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। যেনে তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, বা উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে, বা ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, বা গেছ উৎপত্তি হ'ব পাৰে। এইবিলাকৰ যিকোনো এটা যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে সেই পদাৰ্থ দুটাৰ মাজত কি হোৱা বুলি জানিম? ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি জানিম। এতিয়া ৰাসায়নিক আমি সমীকৰণ কাক বোলে জানিলোঁ। ৰাসায়নিক সমীকৰণ লিখিব লাগে কেনেকৈ মই সেইটো দেখুৱাই দিছোঁ তোমালোকক। যেনে আমি এতিয়া ধৰা দুটা পদাৰ্থ, ধৰা ছ'ডিয়ামৰ লগত যদি আমি কি কৰোঁ, ছ'ডিয়ামৰ সংকেত হ'ল Na, ছ'ডিয়ামৰ লগত যদি অক্সিজেনৰ বিক্ৰিয়া ঘটাই দিওঁ, অৰ্থাৎ O2, ছ'ডিয়াম Na আৰু অক্সিজেন O2, ছ'ডিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব? ছ'ডিয়াম অক্সাইড। এতিয়া এই ছ'ডিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া যেতিয়া ছ'ডিয়াম অক্সাইড উৎপন্ন হয়, ছ'ডিয়াম অক্সাইডৰ সংকেতটো কি হ'ব আমি কেনেকৈ জানিম? প্ৰথমে এই মৌল দুটা কি কৰিব লাগিব? ওচৰা ওচৰিকৈ পাতি ল'ব লাগিব। তাৰপিছত আমি জানিব লাগিব কাৰ যোজ্যতা কিমান। ছ'ডিয়ামৰ যোজ্যতা কিমান, অক্সিজেনৰ যোজ্যতা কিমান। ছ'ডিয়ামৰ যোজ্যতা আমি 1 বুলি জানো আৰু অক্সিজেনৰ যোজ্যতা কি বুলি জানো? 2 বুলি জানো। যদি তোমালোকে নাজানা এই যোজ্যতাবিলাক কি কৰিবা? মনত ৰাখিবা। ৰাখিলে সংকেতটো লেখাত কোনো অসুবিধা নহয়। যেনে এতিয়া ছ'ডিয়ামৰ যোজ্যতা 1, অক্সিজেনৰ তলত 1 বহিব, আৰু অক্সিজেনৰ যোজ্যতা 2, ছ'ডিয়ামৰ তলত কি বহিব? 2 বহিব। এনেকৈ আমি কি কৰিছে? ছ'ডিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি ছ'ডিয়াম অক্সাইড যে উৎপন্ন হয় আমি এইদৰে সংকেত লিখিব পাৰোঁ।
আৰু এই সংকেতৰ সহায়ত আমি ৰাসায়নিক সমীকৰণ এটা প্ৰকাশ কৰিব পাৰোঁ। অৰ্থাৎ ৰাসায়নিক সমীকৰণৰ লিখন এনেকৈ কৰিব পাৰোঁ। এতিয়া ৰাসায়নিক সমীকৰণ এটা সন্তুলন কিয় হ'ব লাগে? আমি এটা কথা জানো, ভৰৰ নিত্যতা সূত্ৰ অনুসৰি বিক্ৰিয়কৰ মুঠ, এইখিনিক তাৰ আগতে আমি জানিলোঁ এইখিনিক বিক্ৰিয়ক বুলি কোৱা হয়, এইখিনিক বিক্ৰিয়াজাত বুলি কোৱা হয়। ভৰৰ নিত্যতা সূত্ৰ অনুসৰি আমি জানো বিক্ৰিয়কৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হ'ব লাগিব। সেইকাৰণে ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰাৰ প্ৰয়োজন। এতিয়া ৰাসায়নিক সমীকৰণ এটা কেনেকৈ সন্তুলন কৰিম? মই এতিয়া এই সমীকৰণটোৱে সন্তুলন কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ। আমাৰ বিভিন্ন নিয়ম আছে, বহুতকেইটা নিয়ম আছে সন্তুলন কৰা, কিন্তু মই এটা নিয়ম দেখাই দিছোঁ। সেই নিয়মটো হৈছে তোমালোকে প্ৰথমতে সন্তুলন কৰিবলৈ অক্সিজেনটো চাবা। ইয়াতে এতিয়া অক্সিজেন কি আছে? বাওঁফালে কেইটা আছে? দুটা অক্সিজেন আছে, আৰু সোঁফালে কেইটা আছে? এটা অক্সিজেন আছে। আমি দুইফালে দুটা দুটা অক্সিজেন কৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু কৰিব লাগিলে আমি ইয়াত 2 দিব নোৱাৰোঁ। সদায় এই বস্তুখিনি কি হ'ব নোৱাৰিব? সলনি হ'ব নোৱাৰিব। এইখিনি বস্তু কেতিয়াও কি হ'ব নোৱাৰে? সলনি হ'ব নোৱাৰে। এইটো যেনেকৈ আছে সেনেকৈয়ে থাকিব লাগিব। তাৰপিছত আমি সন্তুলন কৰিব লাগিলে আমি ইয়াতহে দিব লাগিব সংখ্যাবিলাক। যেনে এতিয়া অক্সিজেন ইয়াতে দুটা আছে, কিন্তু ইয়াতে কেইটা আছে? এটা আছে। গতিকে আমি ইয়াত 2 দি দিয়াৰ লগে লগে অক্সিজেন কেইটা হৈ যাব? দুটা হৈ যাব। তাৰপিছত চোৱা ছডিয়াম ইফালে কেইটা আছে? 2 দুগুণ, এইটো পূৰণ কৰিবলৈ 2 দুগুণ কিমান? 4। কিন্তু ইয়াত ছডিয়াম কেইটা আছে? এটা আছে। গতিকে আমি এইটো সন্তুলন কৰিবলৈ ইয়াত কি দিব লাগিব? 4 দিব লাগিব। এনেকৈ দিয়াৰ পিছতে আমাৰ সমীকৰণটো সন্তুলন হৈ যায়। মই ৰাসায়নিক সমীকৰণ সন্তুলন কেনেকৈ কৰিব লাগে সেই বিষয়ে অলপ পিছত মই ভালদৰে শিকাই আছোঁ। এইখিনি মই জাষ্ট নমুনা তোমালোকক দি দিছোঁ। তাৰপিছত আমি জানিব লাগিব, আমাৰ সন্তুলন জানিলোঁ, তাৰপিছত আমি জানিম কি? জানিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়া কি প্ৰকাৰৰ হ'ব পাৰে? যেনে এতিয়া আমাৰ এই বিক্ৰিয়াটোতে লক্ষ্য কৰা, ছডিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি ছডিয়াম অক্সাইড উৎপন্ন হৈছে। অৰ্থাৎ দুটা মৌল লগ লাগি এটা যৌগ উৎপন্ন হৈছে। গতিকে 2 বা ততোধিক লগ লাগি যদি এটা যৌগ উৎপন্ন হয় তেতিয়াহ'লে এই বিক্ৰিয়াটোক কি বুলি ক'ব? বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যেনে H2O, এইটো যদি বিদ্যুৎ বিশ্লেষণ ঘটাই দিওঁ তেতিয়াহ'লে H2+O2 উৎপন্ন হ'ব পাৰে। অৰ্থাৎ এটা যৌগ ভাঙি 2 বা ততোধিক মৌললৈ ৰূপান্তৰিত হৈছিল। কেতিয়াবা আকৌ এনেকুৱা হ'ব পাৰে যেনে এতিয়া কপাৰ CuSO4 কপাৰ ছালফেটৰ দ্ৰৱৰ লগত যদি আমি ছডিয়ামৰ বিক্ৰিয়া ঘটাই দিওঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব? ছডিয়াম NaSO4, এইটো ওচৰা ওচৰিকৈ পাতি ল'লোঁ, কিন্তু ছালফেটমূলকৰ যোজতা 2 কাৰণে ইয়াত 2 বহিব, আৰু প্লাছ কি হ'ব? এইফালে Cu হ'ব। কেতিয়াবা আকৌ এনেকুৱা হ'ব পাৰে, ধৰা FeSO4 প্লাছ KNO3, এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব পাৰে? কেতিয়াবা Fe নাইট্ৰেটমূলকৰ লগ লাগি ছালফেট এইটোৰ লগত লগ লাগিব পাৰে। এনেকৈ তাৰমানে আমি কি হ'ব পাৰে? এই বিক্ৰিয়াটোৰ বিষয়ে মই কৈ আছোঁ বাৰু, তোমালোকৰ এটা বেলেগ বিক্ৰিয়া দি। এতিয়া এই তিনিটা মই বিক্ৰিয়াৰ প্ৰথমতে কৈ লৈছোঁ। এইটো 2 বা ততোধিক লগ লাগি এটা যৌগ উৎপন্ন হৈছে, গতিকে সংযোজিত হৈছে। সেইকাৰণে এই বিক্ৰিয়াটোক কোৱা হয় সংযোজন বিক্ৰিয়া। আৰু এইটো এটা যৌগ ভাঙি 2 বা ততোধিক মৌললৈ ৰূপান্তৰিত হৈছে, এতিয়া বিয়োজিত হৈছে, এইটো ভাঙি গৈছে, সেইকাৰণে এই বিক্ৰিয়াটোক কোৱা হয় বিয়োজন বিক্ৰিয়া। আৰু এইটোত কি কৰিছে? কপাৰ ছালফেট দ্ৰৱৰ লগত যেতিয়া ছডিয়ামৰ বিক্ৰিয়া হয়, কপাৰ ছালফেটৰ পৰা ছডিয়ামে কপাৰটো কি কৰিছে? অপসাৰিত কৰিছে। সেইকাৰণে এই বিক্ৰিয়াটো কি বুলি কোৱা হয়? অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। আকৌ কপাৰে ছডিয়ামক কি কৰিছে? ছালফেটৰ লগত প্ৰতিস্থাপিত কৰিছে, সেইকাৰণে অপহৰণ বা ইয়াক প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। আৰু এটা মই ক'লোঁ কি তোমালোকক, কি হয়? দুটা যৌগৰ মাজত যদি আয়নৰ আদান প্ৰদান হয় তেতিয়াহ'লে সিহঁতৰ মাজত যিটো বিক্ৰিয়া হ'ব সেই বিক্ৰিয়াটোক কি বুলি ক'ব? যেনে আমি কি ধৰা হ'ল ছডিয়াম ছালফেটৰ লগত, মই এটা উদাহৰণ দিছোঁ, Na2SO4 প্লাছ Na
Cl সোডিয়াম সালফেটৰ লগত কি সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইড দিম এটো সোডিয়াম ক্লোৰাইড নহয় বেৰিয়াম ক্লোৰাইডৰ যদি বিক্ৰিয়া করতো BaCl2 বেৰিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটিলে কি উৎপন্ন হ'ব এই সোডিয়াম আমি তাৰ আগতে এটা জানিব লাগিব সোডিয়ামটো ধাতু আৰু ই ধনাত্মক আয়ন আৰু সালফেট মূলকটো ঋণাত্মক আয়ন বেৰিয়ামটো ধনাত্মক আয়ন ক্লোৰিনটো ঋণাত্মক আয়ন আমি সদায় এটা কথা জানো সমধৰ্মী আধানৰ মাজত বিকৰ্ষণ হয় বিপৰীতধৰ্মী আধানৰ মাজত কি হয় আকৰ্ষণ হয় গতিকে সোডিয়ামটো ধনাত্মক সালফেটটো ঋণাত্মক কাৰণে ইহঁতৰ মাজত আকৰ্ষিত হৈছিল ঠিক তেনে ই ধনাত্মক ই ঋণাত্মক মানে কাৰণে আকৰ্ষিত হৈছিল এতিয়া ইহঁতৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিলে কি হ'ব সোডিয়ামটো ক্লোৰিনৰ লগ লাগিলেও সালফেটটো বেৰিয়ামৰ লগ লাগিব অৰ্থাৎ NaCl উৎপন্ন হ'ব প্লাস BaSO4 উৎপন্ন হ'ব অৰ্থাৎ ইয়াত কি কৰিছে আয়নৰ আদান প্ৰদান হৈছে ইয়াৰ আয়ন তালৈ গৈছে তাৰ আয়ন ইয়ালৈ আহিছে আয়নৰ আদান প্ৰদান হোৱাৰ কাৰণে এটো আয়ন কি ডি অপহৰণ বিক্ৰিয়া দুটা অপহৰণ হৈছে কাৰণে ইয়াক ডি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় গতিকে আমি বিক্ৰিয়া এই কেই ধৰণৰ পাব পাৰো তাৰ পিছত আৰু আমি পাব পাৰো যেনে জাৰণ বিক্ৰিয়া মানে হল অক্সিজেন যোগ হলে তাক কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া আৰু অক্সিজেন অপহৰণ হলে তাক কি বুলি কোৱা হয় বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় তাৰ পিছত মই এতিয়া তোমালোকক কেইটামান কি কৰিম ৰাসায়নিক সমীকৰণ সন্তুলন কেনেকৈ কৰিব লাগে সেই বিষয়ে তোমালোকক অকমান আইডিয়া দিম মই কেইটামান তোমালোকক ৰাসায়নিক সমীকৰণ সন্তুলন কৰি দেখুৱাম যেনে এতিয়া আমাৰ ইয়াৰে 6 নম্বৰ প্ৰশ্নটো তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা HNO3 + CaOH2 CaNO3 + H2 ঠিক তেনে NaOH + H2SO4 Na2SO4 + H2 NaCl + AgNO3 AgCl + NaNO3 BaCl2 + H2SO4 BaSO4 + HCl মই এইকেইটা সমীকৰণ তোমালোকক কেনেদৰে সন্তুলন কৰিব লাগে অলপ দেখুৱাই দিম এই সন্তুলন প্ৰক্ৰিয়াখিনি যদি তোমালোকে ভালদৰে চোৱা তেতিয়ালে যি সমীকৰণ হলেও তোমালোকে সন্তুলন কৰিব পাৰিব এই সমীকৰণটো সন্তুলন কৰিবলৈ প্ৰথমতে চাব লাগিব অক্সিজেন ইয়াতে অক্সিজেন তিনিটা আছে ইয়াতে 2 গুণ 2টা আছে 3 2 5টা আছে ইফালে 3 2 গুণ 6 আছে এটা 6 ইয়াতে 7টা আছে এফালে 5টা এফালে 7টা গতিকে আমি যুগ্ম আকাৰত নিবলৈ 8টা কৰিব পাৰি চাব লাগে 8টা কৰিব লাগিলে আমি ইয়াত যদি 2 দিও 3 দুগুণ কিমান হল 6 2 8টা ইয়াতে 3 দুগুণ 6 হল আৰু ইয়াত যদি 2 দিয়া হয় তেতিয়ালে 6 2 কেইটা হৈ গল 8টা অক্সিজেন হৈ গল এবাৰ আমি একযুজি মৌল হাইড্ৰোজেন চাব লাগিব হাইড্ৰোজেন ইফালে কেইটা আছে ইয়াতে দুটা আছে ইয়াতে দুটা আছে 2 2 4 ইয়াতে 2 দুগুণ কিমানটা আছে 4টা আছে গতিকে অক্সিজেন এতিয়া হাইড্ৰোজেন সমান সমান আছে তাৰ পিছত আমি ক্যালসিয়াম চাম ক্যালসিয়াম ইফালে এটা আছে ইফালেও এটা আছে তাৰ পিছত আৰু চাম নাইট্ৰোজেন ইয়াতে দুটা আছে ইয়াতেও নাইট্ৰোজেন কেইটা আছে দুটা আছে আৰু কি থাকিল আমি হাইড্ৰোজেন চালো অক্সিজেন চালো নাইট্ৰোজেন চালো ক্যালসিয়াম চালো গতিকে আমাৰ গোটেইটা চোৱা শেষ হৈ গল তাৰ পিছত পুনৰ আকৌ কি কৰিব লাগে অক্সিজেনটো চেক কৰি চাব লাগে অক্সিজেন 3 দুগুণ 6 আৰু ইয়াতে দুটা 6 2 8 3 দুগুণ 6 6 2 8 গতিকে আমি 8টা হৈ গল গতিকে এই সমীকৰণটো কি হৈ গল সন্তুলন হৈ গল এবাৰ মই নেক্সট এটা সমীকৰণটো দেখাই দিছো নেক্সট সমীকৰণটো কি আছে NaOH plus H2SO4 H2SO4 তাৰপিছত Na2SO4 plus H2O গতিকে এই সমীকৰণটো আমি এটা কি কৰিব লাগে সন্তুলন কৰিব লাগে তেতিয়া নিচিনাকৈ আমি অক্সিজেনটো চাব লাগিব প্ৰথম অক্সিজেন ইয়াতে 4টা এটা 5টা আছে ইয়াতেও 4টা এটা 5টা আছে অক্সিজেন সমান সমান আছে এবাৰ একযুজি মৌল আমি হাইড্ৰোজেন চাম নাইবা সোডিয়াম চাম হাইড্ৰোজেন ইফালে দুটা আছে ইফালে কিন্তু দুটা এটা তিনটা আছে গতিকে ইফালে দুটা ইফালে তিনটা আমি যুগ্ম কৰিবলৈ 4টা কৰিবলৈ গতি ইয়াতে 2 দিয়াৰ লগে আমাৰ কেইটা হৈ গল দুটা হাইড্ৰোজেন 4টা হল গতিকে ইয়াতে দুটা আছে গতিকে ইয়াত 2 দিয়াৰ লগে কেইটা হৈ গল 4টা হৈ গল হাইড্ৰোজেন সমান হৈ গল এবাৰ আমি একযুজি মৌল সোডিয়াম চাম সোডিয়াম ইফালে দুটা আছে ইফালেও কেইটা আছে দুটা আছে তাৰ পিছত থাকিল সালফাৰ ইফালে এটা আছে ইফালে এটা আছে গোটেইকেইটা সমান হৈ গল
হোৱাৰ পিছত পুনৰ আকৌ অক্সিজেন চোৱা অক্সিজেন ইয়াতে 4টা আছে ইয়াতে 2টা 6টা ইয়াতে 4টা ইয়াতে 2টা 6টা গতিকে অক্সিজেনো সমান হৈ গ'ল গতিকে এইটো কি হৈ গ'ল সন্তুলন হৈ গ'ল তাৰ পিছৰটো আহিল আমাৰ কি আছে NaCl plus AgNO3 NaCl plus AgNO3 তাৰপিছত AgCl plus NaNO3 অর্থাৎ কি আছে NaCl plus AgNO3 AgCl plus NaNO3 এইটো দিতে আকৌ আমি সন্তুলন চাব লাগিব অক্সিজেন ইফালে 3টা আছে ইফালে 3টা আছে সমান সমান আছে তাৰ পিছত আমি একযোজি মৌল সোডিয়াম চাম ইফালে এটা আছে ইফালে এটা আছে ঠিকে আছে ক্লোৰিন একযোজি মৌল ইফালে এটা ঠিকে আছে সিলভাৰ ইয়াতে এটা ঠিকে আছে তাৰ পিছত নাইট্ৰোজেন ইয়াতে এটা ঠিকে আছে তেতিয়ালে এইটো সমীকৰণ কি হৈছে সন্তুলন হৈয়ে আছে ইয়াক সন্তুলন কৰাৰ প্ৰয়োজন নাই ঠিক তেনেকৈ তাৰ পিছত BaCl2 plus H2SO4 এইটো বিক্ৰিয়া ঘটি BaSO4 plus HCl ইয়াতে এতিয়া লক্ষ্য কৰা আমাৰ অক্সিজেন ইফালে আছে 4টা সিফালে 4টা আছে সমান সমান আছে আৰু তাৰ পিছত একযোজি মৌল হাইড্ৰোজেন চাম ইফালে 2টা আছে কিন্তু সিফালে এটা আছে ইয়াত 2 দিয়া ললে হাইড্ৰোজেন সমান হৈ গ'ল তাৰ পিছত একযোজি মৌল ক্লোৰিন চাম ইফালে 2টা আছে ইফালে 2টা আছে গতিকে সমান হৈ গ'ল তাৰ পিছত বেৰিয়াম চাম বেৰিয়াম ইফালে এটা আছে ইফালে এটা আছে সমান হৈ গ'ল তাৰ পিছত সালফাৰ চালো ইয়াতে এটা আছে সমান হৈ আছে গতিকে এইটো কি হৈ গ'ল সন্তুলন হৈ গ'ল এইদৰে আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব পাৰো এটা ৰাসায়নিক সমীকৰণ এটা আমি লিখিবলৈ কেনেকৈ লিখিম ধৰা আমাৰ ইয়াতে লিখি দিয়া আছে আমি লিখিলো কিন্তু আমি যদি আখৰৰে দিয়া থাকে ধৰা জিংকৰ লগত সিলভাৰ নাইট্ৰেটৰ বিক্ৰিয়া ঘটিব লাগে জিংকৰ লগত সিলভাৰ নাইট্ৰেটৰ বিক্ৰিয়া ঘটি কি উৎপন্ন হয় হেনেকৈ যদি সোধে তেতিয়া হল আমি কি আছে জিংকৰ সংকেত কি জানিব লাগিব Zn জিংক সিলভাৰ নাইট্ৰেট সিলভাৰৰ সংকেত হল Ag নাইট্ৰেট মূলক হল NO3 সিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব পাৰে বিক্ৰিয়াটো লিখি দিলে তেতিয়ালে জিংক নাইট্ৰেট ZnNO3 প্লাস কি হ'ব Ag উৎপন্ন হ'ব পাৰে অৰ্থাৎ জিংকৰ যোজ্যতা কিমান আমি তাৰ আগতে জানি ল'ব লাগিব এই বিক্ৰিয়াবিলাক লিখোঁতে আমি কি কৰিব লাগে যোজ্যতা অনুসৰি লিখিব লাগে নাইট্ৰেট মূলকৰ যোজ্যতা 1 সিলভাৰৰ যোজ্যতা 1 কিন্তু জিংকৰ যোজ্যতা কিমান 2 গতিকে এই বিক্ৰিয়াটো হতে ZnNO3 জিংকৰ যেহেতু যোজ্যতা 2 এই NO3 তলত কি বহিব ইটোৰ যোজ্যতা হিটোৰ তলত বহাব লৈছো ইয়াত বহিব এটা এই সমীকৰণটো সন্তুলন কৰিব লাগিলে আমি ইফালে অক্সিজেন 3টা আছে ইফালে কিন্তু 3 দুগুণ 6টা আছে গতিকে আমি দুইফালে সমান সমান কৰিব লাগিলে ইয়াত 2 দিব লাগিব 2 দিয়াৰ লগে 3 দুগুণ 6টা হৈ গ'ল ইয়াতে 3 দুগুণ 6টা হৈ গ'ল তাৰপিছত একযোজি মৌল সিলভাৰ চোৱা ইফালে এটা আছে ইফালে কিন্তু 2টা আছে গতিকে ইয়াত 2 দিয়াৰ লগে সিলভাৰৰ সমান হৈ গ'ল তাৰপিছত জিংক চোৱা ইফালে এটা আছে ইফালে এটা আছে নাইট্ৰোজেন চোৱা ইয়াতে 2টা আৰু ইয়াতেও নাইট্ৰোজেন কেইটা আছে 2টা আছে গতিকে সন্তুলন হৈ গ'ল এইদৰে আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব পাৰো গতিকে আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ থুলমূল এটা আভাস দিলো এই আভাসটো জানিলে ইয়াত মই গোটেইকেইটা বস্তু সামৰি তোমালোকক কৈছো এখিনি যদি জানা তেতিয়ালে ইয়াৰ প্ৰশ্নবিলাকৰ উত্তৰ সহজতে কৰিব পাৰিবা গতিকে মই এইখিনিতে কৈয়ে ক্লাছটো কি কৰিছো সামৰণি মাৰিছো ধন্যবাদ ক্লাছটো ইমানতে সামৰণি মাৰিলো যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহলে কমেন্ট বক্সত জনাবা মই আকৌ শিকাবলৈ চেষ্টা কৰিম লগতে যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিয়া মই দিয়া নতুন ভিডিঅ'বিলাক তোমালোকে যাতে সোনকালে পাব পাৰা এইখিনিতে মই সামৰণি মাৰিছো ধন্যবাদ